শ্বপিং মলৰ পৰা আপুনি খাদ্য সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান। এবাৰ মহানগৰীৰ এটা বিশেষ শ্বপিং মলৰ বিৰুদ্ধে এজন গ্ৰাহকৰ ভয়ংকৰ অভিযোগ। গুৱাহাটী চেণ্ট্ৰেল মলৰ বিৰুদ্ধে এটা বিশেষ ভিডিঅ' উদঙাইছে প্ৰকৃত ৰহস্য। মহানগৰীৰ এটা শ্বপিং মলৰ প্ৰকৃত মূল্যতকৈ অধিক দামত বিক্ৰী হয় সামগ্ৰী। গ্ৰাহকক ম্যাদ উকলা বস্তু বিক্ৰী হয় এই মহানগৰীৰ মলটোত। গুৱাহাটী মহানগৰী এবাৰ চেণ্ট্ৰেল মলৰ বিৰুদ্ধে এটা ভয়ংকৰ অভিযোগ উঠিছে। এটা ভিডিঅ' উদঙাই তুলিছে চেণ্ট্ৰেল মলৰ প্ৰকৃত ৰহস্য। কেনেদৰে অজ্ঞাতে ব্যৱসায় খুলি এক্সপায়াৰ সামগ্ৰী বিক্ৰী হয় এই চেণ্ট্ৰেল মলত, কেনেদৰে গ্ৰাহকক ৰাম ঠগন দি প্ৰকৃত মূল্যতকৈ ৩ গুণ বেছি দামত বিক্ৰী হয় সামগ্ৰী। প্ৰথমে চাওক এই ভিডিঅ'টো, য'ত নেকি এক্সপায়াৰ্ড বস্তু খাবলৈ দিয়ে গ্ৰাহকক, যিয়ে স্বাস্থ্যৰ লগত এতিয়া হেতালি খেলিছে আৰু MRP প্ৰাইচ মাৰ্কাৰে মোহাৰি তাতকৈ ৩ গুণ বেছি দামত বিক্ৰী হয় সামগ্ৰী। এজন গ্ৰাহকে উদঙাইছে প্ৰকৃত ৰহস্য। ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ'। এতিয়া লক্ষণীয় হৈছে এনে এখন ব্যৱসায়িক প্ৰতিষ্ঠানক নাকি কোনে লগাব। গুৱাহাটীৰ মাজমজিয়াৰ এখন মল এই এক্সপায়াৰ্ড মাল বিক্ৰী কৰি আছে। এইবোৰ চাওক, এইবোৰ গুৱাহাটীৰ মাজমজিয়াত এইবিলাক নাম বাৰে দৰ্শন চৌকে বুলি কথা এষাৰ আছে। বিক্ৰী কৰা যদি আপোনাৰ ফালৰ পৰা কিবা অথৰিটি আছে আপুনি কৈ দিয়ক। তেনেহলে এইটো চাওক, এইটো আৰু এক্সপায়াৰ্ড মাল জুলাই মাহতে এইবোৰ এক্সপায়াৰ হৈছে। মল কৰ্তৃপক্ষই কৈছে যে এইবোৰ কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া নাই, উইদাউট পাৰ্মিশ্যন শৰ্মা বাইদেউ চলাই আছে। এতিয়া কথাটো হ'ল, আমি যেতিয়া সুধিছিলো বাইদেউ, আমি যেতিয়া আপোনাৰ দোকানটো আপোনাকে ক'ব লাগিব, তাক কম। মলেতো কৈয়ে দিলে নাই বোলে, আপুনি মলেতো কৈ দিলে পাৰ্মিশ্যন দিয়া নাই। আপুনি উইদাউট পাৰ্মিশ্যন বাইদেউ এক্সপায়াৰ্ড মাল খুৱাব। মল কৰ্তৃপক্ষৰ তাৰমানে অজ্ঞাতে আপুনি বস্তুটো দামত বিক্ৰী কৰি আছিল। সেইটোৱে হ'ল। নহয় বাইদেউ, মল এওঁৰ ভাষ্যটো আপুনি মলৰ কৰ্তৃপক্ষ আপুনি বিক্ৰী কৰিব দিছে নেকি? এইটো 30 টকা 40 টকা 10 টকীয়া বস্তু MRP এক্সপায়াৰ্ড বস্তু কোনো বাধ্য দিয়া নাই। হা, जो जितने का सामान है वो उतने में बेचो ना आप। एकदम आप क्या कहते हो, आपका प्रश्न विधि मैं সুধিছো যে এইটো কিমান, তেওঁ কৈছে 30 ৰুপিজ। তাৰপিছত মই কৈছো বাইদেউ MRP টো কিয় মুচা আছে? তেওঁ কৈছে আপোনাৰ যদি ল'ব অসুবিধা আছে আপুনি থৈ দিয়ক, সেনেকে কৈছে। নাই পোৱা বুলি তেওঁ ক'ব নোৱাৰিব, CC কেমেৰা চাওক। MRP টো কলা থাকে, মাৰ্কাৰেৰে মুচা আছে। এইটো MRP হ'ল মেক্সিমাম ৰিটেইল প্ৰাইচ। আপোনালোকে এনেকে গ্ৰাহকক মাধমাৰ দি পেলাই মলখনত বহিছে বুলি আপোনালোকে মেক্সিমাম ৰিটেইল প্ৰাইচ আপোনাৰ মল ওচৰত দিয়ে আপোনাৰ পইচা পঢ়োৱা পইচা পঢ়োৱা। এইটোৰ আৰে 2-3টা প্ৰডাক্ট পালো, এইবোৰ চব MRP। চাওক, চাই লৈছো, এইবোৰ চাওক MRP মুচি দিছে চবৰে। MRP পাৰ্মিশ্যন ল'ব লাগিব বাইদেউ, কিয় বুজি নাপায় আপুনি? আমি কি কৈ আছো আপোনাক? পাৰ্মিশ্যনটো মলে দিয়া নাই নহয় আপোনাক, সেই মলে পাৰ্মিশ্যন দিব লাগিব। তেনেহলে পাৰ্মিশ্যন নিদিয়াকে আপুনি নোৱাৰিব ইয়াতে কৰিবলৈ, ইয়াতে নোৱাৰিব আপুনি, ইয়াতে কৰিব নোৱাৰিব আপুনি। মানুহৰ এক্সপায়াৰ্ড মাল বিলাক খুৱাই আছে আৰু ক'লে বেয়া পায়, সেইটো কি কথা কয়? এইবোৰ জুন মাহত এক্সপায়াৰ্ড গৈছে। আপোনালোকে নিজে ভাবক, এনেকে জুন মাহত যোৱা আমি সাধাৰণ ৰাইজে কি নুসুধিম নেকি? আমাৰ অধিকাৰ নেকি? 10 টকীয়া বস্তু এটা 30 টকাত বিক্ৰী কৰিব, মই ইফালে বস্তুটো এক্সপায়াৰ হৈছে নে সেইটোও নাচাম নেকি? এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে এই মল বিলাকত গুৱাহাটীৰ। আৰে নাম বাৰে দৰ্শন চৌকে, নামটো কিন্তু চেণ্ট্ৰেল মল ৰাখি থৈছে, কিন্তু এনেকুৱা ধৰণৰ এইবিলাক 2 নম্বৰী কাম চলি আছে ইয়াতে। চব বস্তুৰে এইবিলাক MRP বিলাক কলা মাৰ্কাৰে মুচি থৈ দিছে। তাতকে ডাঙৰ কথা কিবা হ'ব পাৰে নেকি? নহ'ব নহয় বাইদেউ, আপুনি সুধিলেও বেয়া পায়। কাম কৰিব, বেয়া কাম কৰিব আপুনি, আমি সাধাৰণ ৰাইজ হিচাপে আপোনাক কষ্ট নুসুধিম নেকি? সেইখিনি অধিকাৰ আমাৰ নাই নেকি? তেনেহলে বাইদেউ, তেনেহলে চবেই সুধিব। যদি ভুল হয় চবেই সুধিব। আপুনি এক্সপায়াৰ্ড মাল খুৱাব, মই খাই কাইলৈকে বেমাৰ ফুড পয়জনিং হ'ব। মই 10 টকাৰ বস্তুটো মাৰ্কাৰে লিখাৰ পাছত 30 টকা দিলোৱে, তাৰ পাছতো আপুনি এক্সপায়াৰ্ড মাল খুৱাই আছে আৰু মোক ক'লে বেয়া পায়। কি কথা কৈছে আপুনি বাইদেউ? দেখোন কি আইন নোহোৱা হৈ গৈছে নেকি? মল কৰ্তৃপক্ষই আপোনাক কি ক'লে? মল কৰ্তৃপক্ষই স্পষ্টকে কৈছে যে আমি পাৰ্মিশ্যন দিয়া নাই, উইদাউট পাৰ্মিশ্যন তেখেতে বেছি পইচা লৈ আছে আৰু এক্সপায়াৰ্ড মাল খুৱাই আছে। 15 টকা লওক, 30 টকা 3 গুণ দাম বৃদ্ধি কৰিব।
প্লিজ কবা আমাৰ তাত কমপ্লেইন আহিছিলে আমি কমপ্লেইনৰ অনুসন্ধান কৰি ইয়াতে মই খাব ধৰিলো এইবোৰ দেখা পালো আপুনি চাওকচোন এতিয়া বেয়া পালে কি হ'ব তেওঁ বেয়া পাইছে বেয়া পাই লাভ নাই নহয় এইবোৰ বস্তু এইবোৰ মোৰ জীৱনৰ লগত কথা আছে মোৰ স্বাস্থ্যৰ লগত কথা আছে গুৱাহাটী মহানগৰীত যিবোৰ ডাঙৰ ডাঙৰ মল তাৰে ভিতৰত এনেকে ধৰণে যিবোৰ প্ৰতিষ্ঠান এইবোৰ এনেকুৱা দোকানবোৰে এনেকে 10 টকীয়া বস্তু 15 টকীয়া বস্তু আজি 30-40 টকাত বিক্ৰী কৰি আছে বিক্ৰী কৰক বিক্ৰী কৰিলে তেওঁলোকে কিন্তু মল কৰ্তৃপক্ষৰ পাৰ্মিশ্যন লাগিব কিন্তু ইয়াতে কোনো ধৰণৰ মল কৰ্তৃপক্ষৰ কোনো পাৰ্মিশ্যন নোহোৱাকে এই দোকানখনে এনেকে বিক্ৰী কৰি আছে আৰু ডাঙৰ কথাটো হ'ব আৰু আচৰিত হ'বলগীয়া ভয়ংকৰ সত্যটো কি জানে এইবোৰ চব এক্সপায়াৰ্ড মাল মাৰ্কাৰ লগাই তেওঁলোকে 10 টকাৰ বস্তু 30 টকাত বিক্ৰী কৰিছে আৰু জুন জুলাই মাহতে এক্সপায়াৰ্ড যোৱা মাল এনেকে মলৰ এটা চেন্ট্ৰেল মল বুলি কয় এইখনক বহুত ডাঙৰ মল এতিয়া এনেকে মানুহবিলাকক স্বাস্থ্যৰ লগত হেতালি খেলি আছে মানুহক মূল্য বৃদ্ধিয়ে আজি মাধমাৰ বিচাৰি দিছে কিন্তু এনেকে স্বাস্থ্যৰ লগত হেতালি খেলাৰ অধিকাৰ এওঁলোকক কোনে দিলে মল কৰ্তৃপক্ষই স্পষ্টৰূপে আমাক জনাইছে যে তেওঁলোকে কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাই কিন্তু তেখেতে নিজৰ সেই আজি মাৰ্কাৰ এইবিলাক MRP মুচি আজি এনেকে ব্যৱহাৰ কৰি আছে এক্সপায়াৰ্ড মালবিলাক হয় আমাৰ স্বাস্থ্যৰ লগত হেতালি খেলি আছে তাততো দুৰ্ভাগ্যজনক কথা কিবা হ'ব এইবিলাক গোটেইবিলাক এক্সপায়াৰ্ড মাল আৰু আপুনি চাওক ইয়াতে কিমান প্ৰডাক্ট আছে যোনবিলাক আমি এতিয়াও ধৰিবই পৰা নাই যে কোনটো এক্সপায়াৰ্ড কোনটো কি 2 মাহ আগতে যদি মোৰ বস্তুটোৰ এক্সপায়াৰী গৈছে তেন্তে এই বস্তুটো আঁতৰাই দিয়া দায়িত্ব কাৰ আঁতৰাই দিয়া দায়িত্ব এওঁ দোকানী হয়নে নাই এইটো কি আমি চাব লাগিব নেকি তাতকেতো কিমান মানুহক খোৱালে ভাবক এই 2-3 মাহত কিমান মানুহক খুৱাই দিলে এই বস্তুটো ফুড পয়জনিং যদি হৈ পেলাই তেওঁ পিছে গমেই নাপাব আৰু নাম মানে দৰ্শন চৌধে বুলি কথা এষাৰ আছে এই নামটো ডাঙৰ একদম এই চাওক তেখেতৰ কথাবিলাক চাওক তেখেতৰ এটিটিউড চাওক তেখেতৰ ব্যৱহাৰ চাওক মল কৰ্তৃপক্ষৰ বিনা অজ্ঞাতে তেখেতে ভুল কৰিব তেখেতে এইটো জানে বাইদেউ